হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। তো আজি ন'টিছখন তোমালোকৰ পলিটেকনিকৰ কাৰণে, আৰু মই CWৰ কথা এটা ক'ম ইয়াৰ মাজতে। তো ব'লা আজি পলিটেকনিকৰ এখন ন'টিছ আহিছে, তাত কি কি আছে আমি চাই লওঁ। এক্সট্ৰা কিছুমান মই কৈ দিম ইয়াত, যিবোৰ নতুন গম পোৱা নাই। তো ব'লা, তো ন'টিছখনত ইয়াত কৈ আছে দ্য ৰেজিষ্ট্ৰেশ্যন পৰ্টেল ফৰ এডমিশ্যন ইন টু ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক অফ আছাম ফৰ দ্য ছেশ্যন 26-27 উইল বি অ'পেন টেণ্টিভলি অন 20 এপ্ৰিল। তো তোমালোকৰ যিটো পলিটেকনিকৰ কাৰণে এপ্লাই ষ্টাৰ্টিং, তো সেইটো তোমালোকৰ ষ্টাৰ্ট হ'ব 20 তাৰিখৰ পৰা। ঠিক আছে, টেণ্টিভলি দিয়া আছে যদিও 20 তাৰিখৰ পৰা তোমালোকৰ ষ্টাৰ্ট হ'ব। এতিয়া তোমালোকক কোনে কোনে এপ্লাই কৰিব পাৰিবা, ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এই সকলোবোৰ ৱেবছাইট ভিজিট কৰিব কৈছে, বাট ৱেবছাইট ভিজিট কৰিলে তোমালোকে নোপোৱা। ঠিক আছে, তো মই তোমালোকক কৈ দিছোঁ। ঠিক আছে, ফ্ৰম 10 এপ্ৰিল বুলি কৈছে, বাট তোমালোককতো এতিয়াই প্ৰয়োজন। ঠিক আছে, তো মই এতিয়াই তোমালোকক কৈ দিছোঁ, আৰু যেতিয়া আমাৰ ন'টিছবোৰ আহি থাকিব, তো তেতিয়া আমি সময়ে সময়ে ভিডিঅ' বনাই গৈ থাকিম। ঠিক আছে, তো এতিয়া আমি চাই লওঁ আহা। তো ফাৰ্ষ্ট ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, তলৰখিনি ছেটিছফাই কৰিব লাগিব। তো প্ৰথম দিয়া আছে ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, আৰু যদি কোনোবা এজন ষ্টুডেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী কোটাত পৰে, তেনেহ'লে তেওঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম নহ'লেও হ'ব। ইয়াত লিখা আছে কোৱালিফিকেশ্যন ইন পলিটেকনিক এডমিশ্যন টেষ্ট অফ দ্য কনচাৰ্ণ ডেট, বাট তোমালোকৰ এতিয়া পেট এক্সামটো আজিকালি নহয়, তো তোমালোকৰ হেৰি হ'ব, তোমালোকৰ SSLC মাৰ্কছ চাই পেলাই দিব। তো ঠিক আছে, মই সেইখিনি কথা ক'ম, বাট ইয়াত আগৰ সেইখনৰ কাৰণে ইয়াত পেট বুলি দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে তোমালোকে SSLC পাছ কৰিব লাগিব, সেইটো লাগিবই। মেইন প্ৰশ্ন বহুতৰ আহে, হাই ছেকেণ্ডেৰী কিমান পাৰ্চেণ্টেজ লাগিব। হাই ছেকেণ্ডেৰী মাৰ্কছ তোমালোকৰ অলপো নাচায়। তোমালোকৰ কোৱালিফিকেশ্যন হ'ব পাৰে হাই ছেকেণ্ডেৰী পাছ, বাট হাই ছেকেণ্ডেৰী মাৰ্কছ নাচায়। তোমালোকে তাত এপিয়াৰো যদি নহয়, তেতিয়াও তোমালোকে ইয়াত যাব পাৰিবা। বাট কিছুমান হেৰি আছে, সেইখিনি আমি চাই লওঁ। হেভ পাছ দ্য SSLC or the equivalent examination in a single sitting, means without grace mark, in science and mathematics, and also has passed both theory and practical, means practical আৰু theory ইণ্ডিভিজুৱেলি পাছ কৰিব লাগিব উইদাউট গ্ৰেছ মাৰ্ক। ঠিক আছে, কিছুমানে যে +5 এনেকৈ গ্ৰেছ থাকে, সেই গ্ৰেছ পাব নোৱাৰিবা। মিনিমাম 40% of average marks in mathematics and science for general student, and 35% for SC student, and 33% for ST student, means SC আৰু ST যিসকল আছে, তোমালোকে মিনিমাম এভাৰেজ 33 আৰু 35% পাব লাগিব। মিনছ মেথছৰ মাৰ্কছটোৱে ছায়েন্সৰ মাৰ্কছটোৱে যোগ কৰি ডিভাইডেড বাই 2 কৰি দিবা, তো তোমালোকৰ এভাৰেজ মাৰ্কছটো 40% বা 35% হ'ব লাগিব। ঠিক আছে, এণ্ড কম্পাৰ্টমেণ্টেল যিখিনি ষ্টুডেণ্ট আছে, কিছুমানে কম্পাৰ্টমেণ্টেল দি পেলাই SSLC পাছ কৰে, তো তোমালোক ইয়াৰ কাৰণে ইলিজিবল নহয়। তোমালোকে এক্সাম দিব লাগিব, তেতিয়াহে তোমালোকে ইলিজিবল হ'ব। ঠিক আছে, কম্পাৰ্টমেণ্টেল মিনছ বেয়া কৰাৰ পিছত যে 2 মাহৰ ভিতৰত যে আৰু এটা এক্সাম হয়, সেই এক্সামটোত পাছ কৰিলে তোমালোকক ইয়াত কনচিডাৰ কৰা নহয়। ঠিক আছে, তো এইখিনি আছিলে আমাৰ পলিটেকনিকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। পিছত তেওঁলোকে আমাৰ পিছত কি কি কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব, সেইসমূহ জনাব, তো সেইখিনি আমি জানি ল'ম। বাট আমাৰ ইলিজিবিলিটিটো লাগে, তো ইলিজিবিলিটি কৰি দিলোঁ। এতিয়া তোমালোকৰ আমাৰ CM ছাৰে কৈছে যে তোমালোকৰ 10 এপ্ৰিলৰ ৰিজাল্ট দিব। 10 এপ্ৰিলৰ ৰিজাল্ট দিয়াৰ পিছত আমি প্ৰচেছবোৰ আগবাঢ়িব পাৰিম। ঠিক আছে, তো তোমালোকে কোনে ইলিজিবল হ'বা, মেক্সিমাম ইয়াত ইলিজিবিলিটি মেক্সিমামে হৈ যাব, সেইটো মই জানো। তো তোমালোক যাব পাৰিবা। যদি তোমালোকৰ হাই ছেকেণ্ডেৰীও পাছ নহয়, তেতিয়াও যাব পাৰিবা। ঠিক আছে, আৰু কিছুমান ছায়েন্সৰ ষ্টুডেণ্টে আফটাৰ হাই ছেকেণ্ডেৰী পলিটেকনিকত যোৱাটো প্ৰিফাৰ কৰে, তো তোমালোকেও যাব পাৰিবা। বাট তোমালোকৰ হাই ছেকেণ্ডেৰী মাৰ্কছ নাচায়, তো তোমালোকে হাই ছেকেণ্ডেৰী ৰিজাল্টলৈ ৱেইট নকৰিলেও হ'ব। ঠিক আছে, হাই ছেকেণ্ডেৰী ৰিজাল্ট ওলোৱাৰ আগতে তোমালোকে মেট্ৰিকৰ মাৰ্কছ চাই পেলাই হেৰি কৰিব পাৰিবা। ঠিক আছে, তো এতিয়া আহোঁ CEE এক্সামিনেশ্যনলৈ। যিসকলে CEE এপিয়াৰ হৈছা, তোমালোকে মোক সুধিছা যে কোনটো চেপ্টাৰ ৱেইটেজ বেছি এনত, সেইখিনি কথা মই তোমালোকক ষ্টাৰ্ট কৰিম অতি সোনকালে। আজি তোমালোকৰ 31 মাৰ্চ আছিলে, তো তোমাৰ আজি CEE কাৰণে এপ্লাই ডেট আজি লাষ্ট আছিলে। তো যিসকলে এপ্লাই কৰিলা, তোমালোকে এতিয়াৰ পৰা ভালকৈ চাবা, মোৰ ভিডিঅ' ফ'ল' কৰিবা, তোমালোকে 100% ছিট পাবা। তোমালোকৰ ছিট যেতিয়ালৈকে কনফাৰ্ম নহয়, তেতিয়ালৈকে মই তোমালোকক লগ দিম। ঠিক আছে, তো লাষ্ট ইয়েৰ তোমালোকে যদি কাৰোবাৰ আছে, তেনেহ'লে সুধিব পাৰিবা যে যেতিয়ালৈকে এডমিশ্যন পোৱা নাই, তো তেতিয়ালৈকে মই কৈ আছোঁ পাবা। আৰু যদি নোপোৱা, দেন মই মিছা দিলাচাও নিদিওঁ মানে। ঠিক আছে, যাক সঁচা দিলাচা দিছোঁ,
সঁচাকৈয়ে পাইছে ঠিক আছে আৰু সেইটোৱে কথা আৰু লাষ্টলৈকে থাকিবা গাইড কৰিম আৰু যিহেতু আজি লাষ্ট ডেট আছিলে তোমালোকক এপ্লাই কৰা এতিয়া তোমালোকে কমপ্লিট CWE ভিতৰত সোমাই যাবা আৰু মই তোমালোকক চেপ্টাৰ ৱাইজ ৱেইটেজ এণ্ড অল কৰিম লাষ্ট ইয়েৰ মই যিটো চেপ্টাৰ ৱাইজ ৱেইটেজ কৰিছিলোঁ তাৰ পৰাই মেক্সিমাম কুৱেশ্যন আহিছিলে ঠিক আছে মই কিছুমান কথা কৈছিলোঁ সেইমতেই তোমালোকৰ CWE ফ'ল' হৈছে ঠিক আছে কাৰণ ময়ো ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টেই তো মই গম পাওঁ যে ক'ত কি কৰিব ঠিক আছে তো সেইটোৱে মই দি আহিছোঁ মই দুবাৰ CWE দিছোঁ কাৰণ মই 11ত থাকোঁতেও এবাৰ CWE দিছোঁ আৰু 12ত থাকোঁতে দি পেলাই মই ইঞ্জিনিয়াৰিং পঢ়িছোঁ তো সেইটো কথা আৰু তো বাকীখিনি কথা মই তোমালোকক নেক্সট ভিডিঅ'ৰ পৰা ক'বলৈ ষ্টাৰ্ট কৰিম আৰু পলিটেকনিকেল যোনজন আছে প্ৰিপেয়াৰ হৈ থকা মাৰ্কশ্বিট এণ্ড অল তোমালোকক লাগিব যাৰ ৰিজাল্ট দিয়া নাই আৰু সেইটো বেলেগ কথা তো ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ